ল'ৰাজনৰ আজি 6 মাহ দিনৰ কিডনী ৰোগত আক্ৰান্ত হৈ আছে। আমি ৰাইজৰ ফালৰ পৰাও যি পাৰোঁ 200 সকলোৱে আমাৰ ভকত চবে ৰাইজে সহায় কৰিছোঁ। আৰু আমাৰ বিতুপন দলে ডাঙৰীয়া সিদিনা আহিছিল আমাৰ ভকত চাপৰিত খহনীয়া চাবৰ কাৰণে। লগতে তেখেতে খবৰ পাই সোমাইছিলে, সোমাই তেওঁক অকণ চিকিৎসাৰ ব্যৱস্থা কৰি আশ্বাস দিছিলে। সেইমতে আজি তেখেতে কিবা এটা দি পঠাইছে আৰু তেওঁলোকে বৰ্তমান গুৱাহাটীত ডক্টৰক দেখাবৰ কাৰণে আজি যোৱাৰ কথা আছে, গতিকে যাব। আমি বিধায়ক মহোদয়কো ইয়াৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে ল'ৰাজনৰ যদি উন্নত চিকিৎসাৰ প্ৰয়োজন হয় তেখেতে যাতে ল'ৰাজনক অলপ সহায় কৰে। আমি তেখেতে ইতিমধ্যে আবেদন জনোৱা হৈছে এই বিষয়টোত, গতিকে তেখেতে সহায় কৰিব। গতিকে আমাৰ ল'ৰাজন সুস্থ হৈ উঠিব বুলি আমি আশাবাদী। মানে মোৰ ভাইটি আজি জটিল ৰোগত পৰি আছে, আজি 6 মাহ দিনৰ পৰা পৰি আছে আৰু আমি ইয়াতে চিকিৎসা কৰি আছোঁ। বৰ্তমান সুস্থ হোৱা নাই। গতিকে সেইদিনা আমাৰ সমাজসেৱক বিতুপন দলে ছাৰ আহিছিলে আৰু আমাক এনেকৈ বাহিৰত মানে নিব পৰা সুবিধা এটা কৰি দিছে। আৰু তাকে তেওঁ যাতে আৰু এনেকুৱা কৰিবলৈ ভাল পায় আৰু আগবাঢ়ি যাওক তাৰে মানে ক'লো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে আমাক কিবা এটা সহায় কৰে যেন। ভকত চাপৰি 3 নং পুদুমনি গাঁও। আপোনাৰ মানে কিডনী বিভাগৰ মানে কিডনী ফেইল হৈছে মানে। ময়ো অসমৰ জীয়াৰী বোৱাৰী, কামত কিহৰ লাজ? গাহৰি পালন কৰিয়েই পৰিয়াল পোহপাল দিছোঁ। নিয়মৰ দানা খুৱাইছোঁ বাবেই গাহৰি পোৱালিবিলাক খুব কম সময়তে ডাঙৰ হৈছে। অতি লাভৱান ব্যৱসায়, আপোনালোকেও আৰম্ভ কৰক, কিন্তু নিয়মৰ দানা খুৱাবলৈ নাপাহৰিব। ইহঁতকেইটাৰ ফূৰ্তি দেখিছে? বিয়মৰ দানা দিলোহে মাত্ৰ খাই হে। মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুক আৰু মোৰ পকেটো গৰম। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।